নমস্কাৰ সকলোকে আমাৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালো। মই হৈছো পবিত্ৰ বৰা আৰু আপোনালোকে চাই আছে ষ্টাডি উইথ পবিত্ৰ। এই ভিডিঅ'টোত আমি আছাম জিকেৰ এটা ইম্পৰ্টেণ্ট কুৱেশ্যন লৈ আহিছো, যিহেতু এডিআৰ 3.0 আহি আছে। ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে জনাইছে, গতিকে এইবাৰ আমাৰ লক্ষ্য হৈছে চৰকাৰী চাকৰি। এইবাৰ চাকৰি সকলোৱে ল'ব লাগিব, গতিকে পঢ়া এতিয়াৰ পৰা আৰম্ভ কৰি দিয়ে, শেষলৈ পঢ়িম বুলি ৰৈ নাথাকিবা। আমি এইটো চিৰিজত প্ৰায় 5টা গুৰুত্বপূৰ্ণ আছাম জিকেৰ কুৱেশ্যন লৈ আহিম, যিসমূহ আহি থকা গৈছে এই বছৰসমূহত দেখা গৈছে। গতিকে আজি পাৰ্ট 1, গতিকে পাৰ্ট 1 পাৰ্ট 2 কে আহিব, সকলোৱে চাই থাকিব। আৰু যিসকলে আমাৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই সেইসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিব। আৰু ডেছক্ৰিপশ্যনতে আমাৰ হোৱাটছআপ গ্ৰুপ আছে, যিসকলে জইন হৈ ল'ব বিচাৰে ভিডিঅ'সমূহ ৰেগুলাৰ পাবৰ বাবে সকলোৱে জইন হৈ ল'ব। আমি যি PDF সেই PDF-সমূহ তাতে দি দিম হোৱাটছআপ গ্ৰুপতে, গতিকে সকলো জইন হৈ ল'ব। আৰু আমাৰ যি জুবিনদাৰ বাবে যিহেতু সকলোৱে কমেণ্টত লিখিব জাষ্টিছ ফৰ জুবিন গাৰ্গ। ইতিমধ্যে যোৱাকালি 3 মিলিয়ন হৈছেগৈ, গতিকে সকলোৱে কমেণ্টত লিখিব জাষ্টিছ ফৰ জুবিন গাৰ্গ। জুবিন দাই আমাৰ ন্যায় পাওক সোনকালে। জুবিনদাৰ ক্ষেত্ৰতো যে আমাৰ চৰকাৰে সময় ল'ব সেইটো ভবা নাছিলোঁ, আশা কৰোঁ আৰু কম দিনৰ ভিতৰতে জুবিন দাই ন্যায় পাওক। আমি কুৱেশ্যনৰ মাজলৈ যাব বিচাৰিছোঁ। কুৱেশ্যনৰ আজি প্ৰথম কুৱেশ্যনটো সুধিছে, কোন চনত অসমীয়া ভাষা উন্নতি সাধিনী সভা গঠন কৰা হৈছিল? অসমীয়া ভাষা উন্নতি সাধিনী সভা কোন চনত গঠন কৰা হৈছিল? ইয়াৰ অপশ্যন A দিছে 1988, অপশ্যন B দিছে 1917 চনত, অপশ্যন C দিছে 1901 চনত আৰু অপশ্যন D দিছে 1888 চনত। অপশ্যনৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন D, 1888 চনত। 1888 চনত অসমীয়া ভাষা উন্নতি সাধিনী সভা গঠন কৰা হৈছিল, যাক চমুকৈ কি কোৱা হয়? অভা উষা। আমি তাৰ পিছত আহিছো 2 নম্বৰ কুৱেশ্যনটোলৈ। 2 নম্বৰ কুৱেশ্যনো সুধিছে, সূৰ্যৰ ৰশ্মিৰ পৰা দেহে কি ভিটামিন আহৰণ কৰে? সূৰ্যৰ ৰশ্মিৰ পৰা আমাৰ দেহটোৱে কোনটো ভিটামিন আহৰণ কৰে? অপশ্যন কেইটাৰ ভিতৰত ৰাইট এনচাৰটো হৈছে অপশ্যন C, ভিটামিন ডি। ভিটামিন ডি আহৰণ কৰে সূৰ্যৰ ৰশ্মিৰ পৰা। আমি তাৰ পিছত 3 নম্বৰ কুৱেশ্যনটোলৈ আহিছো। 3 নম্বৰ কুৱেশ্যন সুধিছে, বৈশাগু উৎসৱ কোন জনগোষ্ঠীয়ে পালন কৰে? বৈশাগু উৎসৱ কোন জনগোষ্ঠীয়ে পালন কৰে? অপশ্যন কেইটাৰ ভিতৰত ৰাইট এনচাৰটো হৈছে অপশ্যন A, বড়োসকলে। বড়োসকলে বৈশাগু উৎসৱ উদযাপন কৰে। আমি তাৰ পিছৰ কুৱেশ্যনটোলৈ যাব বিচাৰিছো। তাৰ পিছৰ 4 নম্বৰ কুৱেশ্যন সুধিছে, দূৰদৰ্শন যোগে সম্প্ৰচাৰিত প্ৰথম অসমীয়া চলচ্চিত্ৰখনৰ নাম কি? দূৰদৰ্শন যোগে সম্প্ৰচাৰিত প্ৰথম অসমীয়া চলচ্চিত্ৰখনৰ নাম কি সুধিছে। ইয়াৰ অপশ্যন A দিছে চামেলি মেমচাল, অপশ্যন B দিছে বৃষ্টি, অপশ্যন C দিছে ৰঙা পুলিচ আৰু অপশ্যন D দিছে মিৰি জীয়ৰী। অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন B, বৃষ্টি। বৃষ্টি হৈছে দূৰদৰ্শন যোগে সম্প্ৰচাৰিত প্ৰথম অসমীয়া চলচ্চিত্ৰ। আমি তাৰ পিছৰ কুৱেশ্যনটোলৈ যাব বিচাৰিছো। তাৰ পিছৰ 5 নম্বৰ কুৱেশ্যন সুধিছে, নিজৰাৰ কবি বুলি কোনজন অসমীয়া সাহিত্যিকক জনা যায়? নিজৰাৰ কবি বুলি কাক কোৱা হয়? অপশ্যনৰ ৰাইট এনচাৰটো হৈছে অপশ্যন B, শৈলধৰ ৰাজখোৱা। শৈলধৰ ৰাজখোৱাক কোৱা হয় নিজৰাৰ কবি বুলি। আমি তাৰ পিছত আহিছো 6 নম্বৰ কুৱেশ্যনটোলৈ। 6 নম্বৰ কুৱেশ্যন সুধিছে, উচ্চতম ন্যায়ালয় ন্যায়াধীশসকলক কোনে নিযুক্তি দিয়ে? ইয়াৰ অপশ্যন দিছে প্ৰধানমন্ত্ৰীয়ে, ৰাজ্যপালে, ৰাষ্ট্ৰপতিয়ে, প্ৰয়োজনীয় নহয়। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন C, ৰাষ্ট্ৰপতিয়ে। ৰাষ্ট্ৰপতিয়ে উচ্চতম ন্যায়ালয়ে ন্যায়াধীশসকলক নিযুক্তি দিয়ে। আমি তাৰ পিছৰ 7 নম্বৰ কুৱেশ্যনটোলৈ যাব বিচাৰিছো। 7 নম্বৰ কুৱেশ্যন সুধিছে, জাউতিযুগীয়া প্ৰেমৰ চহৰ বুলি কোন ঠাইক কোৱা হয়? জাউতিযুগীয়া প্ৰেমৰ চহৰ বুলি কোন ঠাইক কোৱা হয় সুধিছে। অপশ্যনৰ ৰাইট এনচাৰটো হৈছে অপশ্যন A, তেজপুৰ। তেজপুৰক জাউতিযুগীয়া প্ৰেমৰ চহৰ বুলি কোৱা হয়। আমি তাৰ পিছৰ 8 নম্বৰ কুৱেশ্যনলৈ আহিছো। 8 নম্বৰ কুৱেশ্যন সুধিছে, কোনটো গ্ৰহক পৃথিৱীৰ যমজ ভগ্নী বুলি কোৱা হয়? যমজ ভগ্নী বুলি কোনটো গ্ৰহক কোৱা হয় সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন D, শুক্ৰ গ্ৰহক। শুক্ৰ গ্ৰহক পৃথিৱীৰ যমজ ভগ্নী বুলি কোৱা হয়। আমি তাৰ পিছৰ 9 নম্বৰ কুৱেশ্যনটোলৈ আহিছো। 9 নম্বৰ কুৱেশ্যন সুধিছে, কোনজন আহোম ৰজাক গড়গঞা ৰজা বুলি কোৱা হৈছিল? গড়গঞা ৰজা বুলি কোনজনক কোৱা হৈছিল? ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন A, চুকলেংমুং। চুকলেংমুং বা গড়গঞা ৰজা। আমি তাৰ পিছৰ কুৱেশ্যনটোলৈ আহিছো। তাৰ পিছৰ আহিছে 10 নম্বৰ কুৱেশ্যনটোলৈ। 10 নম্বৰ কুৱেশ্যন সুধিছে,
টুসু পৰব কোন জনগোষ্ঠীৰ উৎসৱ টুসু পৰব কোন জনগোষ্ঠীৰ উৎসৱ সুধিছে ইয়াৰ অপচনৰ ৰাইট এনসাৰটো হৈছে অপচন সি চাহ জনগোষ্ঠীয়ে টুসু পৰব উদযাপন কৰে তেখেতৰ এটি জনগোষ্ঠীয় উৎসৱ আমি তাৰ পিছত আহিছো 11 নম্বৰ কোৱেশ্চনলৈ 11 নম্বৰ কোৱেশ্চন সুধিছে উমানন্দ মন্দিৰ কোনটো পাহাৰত অৱস্থিত কোনটো পাহাৰত আছে উমানন্দ মন্দিৰ অপচন এ নীলাচল অপচন বি ভস্মাচল অপচন সি চিত্ৰাচল অপচন ডি এটাও নহয় ইয়াৰ এনসাৰটো হৈছে অপচন বি ভস্মাচল উমানন্দ মন্দিৰ ভস্মাচল পাহাৰত অৱস্থিত আমি তাৰ পিছত আহিছো 12 নম্বৰ কোৱেশ্চনলৈ 12 নম্বৰ কোৱেশ্চন সুধিছে অসম আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয় ক'ত আছে অসম আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয় কোন ঠাইত অৱস্থিত অপচন ৰাইট এনসাৰ এ দেৰগাঁৱত অসম আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয় অৱস্থিত আমি তাৰ পিছত আহিছো 13 নম্বৰ কোৱেশ্চনলৈ 13 নম্বৰ কোৱেশ্চন সুধিছে অসমৰ সাংস্কৃতিক ৰাজধানী বুলি কোন ঠাইক কোৱা হয় অসমৰ সাংস্কৃতিক ৰাজধানী বুলি কোন ঠাইক কোৱা হয় সুধিছে অপচন কেইটাৰ ভিতৰত ৰাইট এনসাৰটো হৈছে অপচন এ যোৰহাটক অসমৰ সাংস্কৃতিক ৰাজধানী বুলি কোৱা হয় আমি তাৰ পিছত আহিছো 14 নম্বৰ কোৱেশ্চনলৈ 14 নম্বৰ কোৱেশ্চন সুধিছে অসম ৰত্ন লাভ কৰোতা প্ৰথম অসমীয়া কোন অসম ৰত্ন লাভ কৰোতা প্ৰথম অসমীয়া কোন অপচনৰ ৰাইট এনসাৰটো হৈছে অপচন ডি ভূপেন হাজৰিকা হৈছে অসম ৰত্ন লাভ কৰা প্ৰথম অসমীয়া আমি তাৰ পিছত আহিছো 15 নম্বৰ কোৱেশ্চনলৈ 15 নম্বৰ কোৱেশ্চন সুধিছে কাজিৰঙাক কেতিয়া ইউনেস্কোৱে বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰিছিল বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে কেতিয়া কাজিৰঙাক ঘোষণা কৰিছিল ইউনেস্কোৱে ৰাইট এনসাৰটো হৈছে অপচন ডি 1985 চনত তোমালোকে আজিৰ ভিডিঅ'টো চাই কেনেকুৱা পাইছা সকলোৱে কমেন্ট কৰি জনাবা যদি ভাল পাইছা তেনেহলে বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু ডেসক্ৰিপচনতে WhatsApp টেলিগ্ৰামৰ লিংক আছে যি সকলে জয়েন হৈ ল'ব বিচাৰা জয়েন হৈ ল'ব পাৰিবা আমি তাৰ পিছত 16 নম্বৰ কোৱেশ্চনলৈ আহিছো 16 নম্বৰ কোৱেশ্চন দিছে BCCI মুখ্য কাৰ্যালয় ক'ত অৱস্থিত BCCI মুখ্য কাৰ্যালয় ক'ত অপচন দিছে গুৱাহাটী মুম্বাই দিল্লী চেন্নাই ৰাইট এনসাৰটো হৈছে অপচন বি মুম্বাইত BCCI মুখ্য কাৰ্যালয় অৱস্থিত আমি তাৰ পিছত আহিছো 17 নম্বৰ কোৱেশ্চনলৈ 17 নম্বৰ কোৱেশ্চন দিছে ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান কোনখন জিলাত অৱস্থিত ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান কোনখন জিলাত আছে অপচনৰ ৰাইট এনসাৰটো হৈছে অপচন এ কোকৰাঝাৰ জিলাত ৰায়মনা ৰাষ্ট্ৰীয় উদ্যানখন অৱস্থিত আমি তাৰ পিছত 18 নম্বৰ কোৱেশ্চনলৈ আহিছো 18 নম্বৰ কোৱেশ্চন হৈছে কিমান চনৰ অসমৰ ৰাজধানী শিলঙৰ পৰা দিছপুৰলৈ স্থানান্তৰ কৰা হয় শিলঙৰ পৰা দিছপুৰলৈ কেতিয়া ৰাজধানী স্থানান্তৰ কৰিছিল অপচনৰ ৰাইট এনসাৰটো হৈছে অপচন ডি 1973 চনত 1973 চনত অসমৰ ৰাজধানী শিলঙৰ পৰা দিছপুৰলৈ স্থানান্তৰ কৰা হৈছিল আমি তাৰ পিছত আহিছো 19 নম্বৰ কোৱেশ্চনলৈ 19 নম্বৰ কোৱেশ্চন দিছে কাৰ ৰাজত্ব কালত ৰংঘৰ নিৰ্মাণ কৰা হৈছিল ৰংঘৰ কাৰ দিনত নিৰ্মাণ কৰা হৈছিল পুনৰ নিৰ্মাণ ইয়াৰ অপচনৰ ৰাইট এনসাৰটো হ'ব অপচন পি প্ৰমত্ত সিংহৰ দিনত ৰংঘৰ পুনৰ নিৰ্মাণ কৰা হৈছিল আমি তাৰ পিছত 20 নম্বৰ কোৱেশ্চনলৈ আহিছো 20 নম্বৰ কোৱেশ্চন সুধিছে এই কোৱেশ্চনটো তোমালোকৰ বাবে ৰখা হৈছে ইয়াৰ উত্তৰটো কি হয় সকলোৱে কমেন্ট কৰি জনাবা এটো শেষৰটো কোৱেশ্চন গোপীনাথ বৰদলৈ ঠিক পিছতে অসমৰ মুখ্যমন্ত্ৰী কোন হৈছিল গোপীনাথ বৰদলৈ ঠিক পিছতে অসমৰ মুখ্যমন্ত্ৰী কোন হৈছিল অপচন এ বিমলা প্ৰসাদ চলিহা অপচন বি গোলাপ বৰবৰা অপচন সি বিষ্ণুৰাম মেধি অপচন ডি শৰৎ চন্দ্ৰ সিংহ গতিকে অপচন 4 জনৰ ভিতৰত কোন গোপীনাথ বৰদলৈ ঠিক পিছতে অসমৰ মুখ্যমন্ত্ৰী হৈছিল সকলোৱে কমেন্ট কৰি জনাবা এইকেইটা আছিল আজিৰ কোৱেশ্চন আজি যি আমি 20টা কোৱেশ্চন আলোচনা কৰিলো 20টাৰ ভিতৰত তোমালোকে কিমানটা শুদ্ধ উত্তৰ কৰিব পাৰিছা সকলোৱে কমেন্ট কৰি জনাবা যেটো কোৱেশ্চন সমূহ ইমান টান নহয় আমি তলৰ পৰা কোৱেশ্চন সমূহ ইজিৰ পৰা আমি তাৰ ফলে তেনেকৈ দৰে লৈ যাম যাতে গ্ৰেড 3 গ্ৰেড 4 সকলোৰ বাবে সুবিধা হয় আসাম পুলিচৰ বাবেও গতিকে সকলোৱে চাই যাব কোনে কিমানটা শুদ্ধ উত্তৰ দিব পাৰিছা সকলোৱে কমেন্ট কৰিবা তেন্তে আজিলৈ ভিডিঅ'টো ইমানে ধন্যবাদ